কৈ পেলাই এইটোকে জ্ঞানত কৰাই লৈ আহে এইটো ফ্ৰড কৰিছে আপোনালোকে যদি এই কামটো কৰিছে কাৰণ তাত নি পেলাই আপোনাক নিম্নমানৰ সুবিধা দিব আৰু যিমান দিন ৰাখিব লাগে সিমান দিন আপোনাক নাৰাখে এইখিনি প্ৰতাৰণা কৰি আছে হজ যাত্ৰী হওক বা উমৰা যাত্ৰীসকলৰ সৈতে এইখিনি প্ৰতাৰণা তেওঁলোকে কৰি আছে মক্কা মদিনালৈ কোনে যাব নিবিচাৰে সকলোৱে যাব বিচাৰে কিন্তু তাৰ মাজতে কিছুমান কণ্ডিশ্যন আছে একাংশ এজেঞ্চিয়ে ৬০-৭০ হাজাৰ টকাটো লৈ যায় কিন্তু তাত নি পেলাই মানুহক মানে প্ৰতাৰণা কৰে ৰাখিব লাগে যিমান দিন সিমান দিন নাৰাখি পেলাই কম দিন ৰাখি কম ঠাই ঘূৰাই আৰু তেওঁলোকে তেওঁলোকৰ বাজেটত সামৰি লৈ আহে অৰ্থাৎ যদি আপোনাক কম দিন ৰাখে বা কম ঠাই ঘূৰাই বা মানে একদম নিম্নমানৰ হোটেলত ৰাখে তেতিয়াহ'লে সকলোৱে কম বাজেটত নিব পাৰিব সকলো এজেঞ্চিৰ ক্ষমতা আছে কিন্তু মক্কা মদিনালৈ আপুনি নিয়ত কৰিছে সকলো মুছলমানে যাব বিচাৰে সকলোৱে নিয়ত কৰে কিন্তু কোনো এই নিয়ত নকৰে যে প্ৰতাৰণাৰ বলি হওক গতিকে আজি এই বিষয়টো ভাঙিবলৈ মই ভিডিঅ' বনাই আছোঁ এয়া এটা এজেঞ্চি আজি অসমৰ বেছিমাৰিত মুকলি হৈছে আপোনালোকক দেখুৱাই আছোঁ দৰং জিলাৰ এয়া চাওক আপোনালোকে তাকোৱা ট্যুৰ এণ্ড ট্ৰেভেল ইয়াতে আপোনালোকে একদম আৰম্ভণিৰে পৰা কোনো ধৰণৰ প্ৰতাৰণা নহয় যিমান দিন ৰাখিব লাগে সিমান দিন ৰাখিব ১২-১৩ দিন নহয় ১২-১৩ দিন নহয় ১৯ দিন ৰাখি পেলাই আপোনালোকক লৈ আহিব সম্পূৰ্ণ যি যি নিয়ম আছে যদি উমৰাত যায় উমৰাৰ নিয়ম আপোনালোকে ধুনীয়াকৈ বুজাই দিব আৰু সকলো নিয়ম যাতে আপোনালোকে কৰি ঘৰলৈ উভতিব পাৰে সেইখিনি আপোনালোকক সুবিধা দিব উন্নত মানৰ হোটেলত ৰাখিব লগতে এনেকুৱা হোটেলত ৰাখিব যাতে কাবা ঘৰৰ একদম ওচৰত হয় একদম কাষত হয় একদম কিলোমিটাৰ যাতে খোজকাঢ়িব নালাগে আহক ভিতৰত এইসকল এতিয়া এইবাৰ উমৰাত যাবলৈ সাজু হৈছে এইসকলে উমৰাত যাবলৈ সাজু হৈছে এয়া চাওক তেওঁলোকক বেগ দিয়া হৈছে এয়া উমৰাত যোৱাৰ কাৰণে কেইবাটাও বেগ আছে তাকোৱা ট্যুৰ এণ্ড ট্ৰেভেল ইয়াতে নাম্বাৰ দিয়া আছে সকলো আছে এনেধৰণৰ বেগ আছে তেওঁলোকৰ ট্ৰেইনিং হৈছে এনেধৰণৰ বেগো আছে এইটো চাওক আপোনালোকে যেতিয়া উমৰাত যায় বা হজত যায় হজীসকলে এনেধৰণৰ বেগ ব্যৱহাৰ কৰে আপোনালোকে দেখিবলৈ পায় বিভিন্ন ভিডিঅ'ত বা ফটোত এনেধৰণৰ বেগ ডাঙৰ ডাঙৰ বেগো দিয়া হয় এয়া চাওক আপোনালোকে বেগ এনেধৰণৰ বেগ আজি বিতৰণ হৈছে আৰু কেৱল বেগ বিতৰণ নহয় কেনেকৈ যাব সম্পূৰ্ণ ট্ৰেইনিঙৰ সৈতে তেওঁলোকে বুজাইছে যেতিয়া এহৰাম পিন্ধিব যিটো এহৰাম অৰ্থাৎ যিটো বগা কাপোৰ আৰু এইটো বগা কাপোৰ মানে কোনটো নিয়মৰ মাধ্যমে পিন্ধিব লাগিব কেনেকুৱা ধৰণে পিন্ধিব লাগিব সকলো ইয়াতে বুজাই দিয়ে আৰু এহৰাম পিন্ধাৰ পিছত আপুনি ক'ত যাব লাগিব কি কৰিব লাগিব সকলো তেওঁলোকে সুবিধা দিব বুজাই দিব অৰ্থাৎ গাইড যাব লগত আৰু গাইডজন ইয়াতে আছে মই তেওঁৰ মন্তব্য ল'ম যে তেওঁ কেইবাৰ গৈছে মক্কা মদিনালৈ আপুনি কেইবাৰ গৈছে মক্কা মদিনা মই 5 বাৰ গৈছোঁ 5বাৰৰ অভিজ্ঞতা আছে মানে উমৰা বা হজ যাত্ৰীসকলে বা উমৰা মানে উমৰাৰ নিয়তৰে যিসকলে যায় তেওঁলোকে কি কি কৰিব লাগিব সকলো আপোনালোকে জানে সকলো জানো লগত থাকি মই কৰাই দিওঁ লগত থাকি কৰাই দিয়ে মানে এহৰাম পিন্ধাৰ পৰা আৰম্ভ কৰি গোটেই মক্কা মদিনা যিমান জিয়াৰতৰ জাগা আছে সকলো জিয়াৰতলৈকে থাকিব আপুনি জিয়াৰতলৈকে মই থাকোঁ আচ্ছা গতিকে মোৰ লগত হাজি চাহাব আছে দুজনে মিলাই তাৰমানে টোটেল মক্কা মদিনা যিমান জিয়াৰত আছে লগত থাকি মই কৰাই দিওঁ গতিকে আৰম্ভণিতে আপোনাৰ হাতত এটা কিতাপ দিব য'ত লিখা আছে ইয়াতে কোন কোন জাগা আপোনালোকে জিয়াৰত কৰিব পাৰিব বা কি কি স্থানত এই দৰ্শনীয় স্থানসমূহ ইয়াত লিখা আছে এয়া চাওক আপোনালোকে মক্কা মদিনাৰ দৰ্শনীয় স্থান মক্কা শ্বৰীফৰ দৰ্শনীয় স্থান আছে লগতে এয়া চাওক তায়েফ চহৰৰ বা তায়েফৰ যিখিনি দৰ্শনীয় স্থান এইখিনি আছে মদিনা শ্বৰীফৰ দৰ্শনীয় স্থানসমূহ আছে আৰু আছে কেনেধৰণৰ হোটেলত থাকিব আপোনালোকে সেই বিষয়েও ইয়াতে ধুনীয়াকৈ আছে কি কি নিব লাগিব এয়াও লিখা আছে মহিলাসকলৰ বাবে কি কি কৰণীয় আছে কি কি নিয়ম সকলো ইয়াতে লিখা আছে দোৱা দৌৰৰ পৰা আৰম্ভ কৰি পেলাই সকলো বস্তু ইয়াতে লিখা আছে গতিকে আপোনালোকে যদি উমৰাৰ নিয়ত কৰে উমৰাৰ নিয়তৰে যদি আপুনি মক্কা মদিনাত যায় তেতিয়াহ'লে একাংশ এনেধৰণৰ এজেঞ্চি আছে যিসকলে কম পইচাত নিয়ে কিন্তু তাত একদম নিম্নমানৰ সুবিধা প্ৰদান কৰে কম পইচাত অৰ্থাৎ আপুনি এইটো ভাবি লওক যে কোনেও মক্কা মদিনাত এই যে ফ্লাইট বাই ফ্লাইট ইয়াৰ পৰা গুৱাহাটীৰ পৰা কলকাতা গ'লে কলকাতাৰ পৰা দিল্লী গ'লে দিল্লীৰ পৰা মক্কা মদিনালৈ গ'লে এই যে 3টা ফ্লাইট ধৰিলেতো বহুত টকা যায় গতিকে কম পইচাত কেনেকৈ লৈ যাব একদম আপ ডাউনত যদি 70,000 কোনোবা এজেঞ্চিয়ে কৈছে 60,000 কোনোবা এজেঞ্চিয়ে কৈছে সেয়া আপোনাক কৈছে হয় কিন্তু তাত নি পেলাই আপোনাক নিম্নমানৰ সুবিধা দিব আৰু যিমান দিন ৰাখিব লাগে সিমান দিন আপোনাক নাৰাখে এইখিনি প্ৰতাৰণা কৰি আছে হজ যাত্ৰী হওক বা উমৰা যাত্ৰীসকলৰ সৈতে এইখিনি প্ৰতাৰণা তেওঁলোকে কৰি আছে কিন্তু এয়া যিটো তাকোৱা ট্ৰেভেল এণ্ড ট্যুৰ ছাৰ্ভিচ
তেওঁলোকে আপোনাক ৰাখিব সৰ্বমুঠ 19 দিন আৰু তেওঁলোকে আপোনাক ঘূৰাব মক্কা মদিনাৰ যিমান জিয়াৰতৰ ঠাই আছে সকলো আৰু যিখিনি নিয়ম আছে সকলো নিয়ম তেওঁলোকে বান্ধি দিব অৰ্থাৎ এই যে এহৰামৰ কাপোৰ এইটোলৈকে আপোনাক দিব বেগ দিব 3টা তাৰপিছত নিয়ম থাকিব তেওঁলোকৰ লগত থাকিব গাইড এজন গাইডকতো দেখালোঁ যে 5বাৰ গৈছে আৰু এজন জনাবক মই কেমেৰাৰ সন্মুখত আনি আছোঁ যে আপুনি কেইবাৰ গৈছে মক্কা মদিনাত মই 5-6 বাৰ গৈছোঁ 6বাৰ গৈছে আপুনি হজত কেইবাৰ গৈছে একবাৰ হজত 1বাৰ গৈছে উমৰাত 5বাৰ গৈছে গতিকে অৰ্থাৎ হজৰো অভিজ্ঞতা আছে আৰু উমৰাৰো অভিজ্ঞতা তেওঁৰ ধুনীয়াকৈ আছে কাৰণ এনেকুৱা স্থানো আছে মক্কা মদিনাত যিটো আপুনি এহৰামৰ কাপোৰ নিপিন্ধিলে সোমাব নিদিয়ে এলাও নাই এহৰাম অৰ্থাৎ মানুহৰ মৃত্যুৰ পিছত গাত একোৱে নাথাকে যিটো কাপোৰেৰে মেৰিয়াই পেলাই জানাজা দিয়া হয় আৰু যিটো একদম মানে কবৰলৈকে যিটো কাপোৰ গাত থাকে সেইটো মানে সেইটো ক'লেও ভুল নহ'ব কাৰণ গাত যেতিয়া এহৰামৰ কাপোৰ পিন্ধা হয় একোৱে নাথাকে গাত একদম বগা কাপোৰ থাকিব আৰু সেইটো কাপোৰে থাকিব এটা সূতাও বেলেগ সূতাও আপুনি পিন্ধি বা লগত ৰাখিব নোৱাৰিব এটা তাবিজো লগত ৰাখিব নোৱাৰিব এহৰাম বস্তুটো এনেকুৱা গতিকে সেই এহৰাম নিপিন্ধাকৈ এনেকুৱা স্থান আছে যিবিলাকত আপোনাৰ প্ৰৱেশ নিষিদ্ধ গতিকে সেইটো গুৰুত্বপূৰ্ণ তাৰপিছত উমৰা কৰিব গ'লে বহুত কেইটা নিয়ম আছে বহুত নিয়ম আপুনি অতিক্ৰম কৰিব লাগিব অকলে যদি যায় তেতিয়াহ'লে যিটো আপুনি নিয়ত কৰিছে যে আল্লাহে আপোনাৰ দোৱা কবুল কৰিব বা আপোনাৰ উমৰা কবুল কৰিব হয়তো নহ'ব পাৰে কাৰণ আপুনি যদি মানে একো নাজানি পেলাই ভুল কামটো কৰি আহে তেতিয়াহ'লে আল্লাহ কেনেকৈ কবুল কৰিব গতিকে জনাজনক লগত লৈ পেলাই যদি শুদ্ধ পাক পবিত্ৰতাৰ সৈতে যদি আপুনি মক্কা মদিনাত উমৰা কৰে বা হজ কৰে তেতিয়াহ'লে নিজৰো মনটো শান্তি লাগিব আৰু মানে এটা প্ৰাউড ফিল হ'ব যে মই মক্কা মদিনাত এই কামটো ভালদৰে সম্পন্ন কৰি জানি বুজি কৰি আহিছোঁ গতিকে এই যে দৰ্শনীয় স্থান আছে মক্কাত কেইটা স্থানত লৈ যায় মক্কা মদিনা মিলাই ধৰক 60ৰ ওপৰত লৈ যাওঁ 60 হয় মানে 19 দিনত 60টা ঠাই 19 দিন ৰাখে আপোনালোকে 19 দিনত 60টা ঠাই জিয়াৰত কৰায় আপোনালোকে না তাৰপিছত যিখিনি আমাৰ মনত যে মক্কা মদিনালৈ গ'লে আমি প্ৰথম কাবা শ্বৰীফ চাম তাৰপিছত অন্যান্য স্থান চাম বা আবু জাহেল যিটো বৰ্তমান টয়লেট আবু জাহেলৰ ঘৰটো চাম সেইটো তেওঁৰ আগত ঘৰ আছিল এতিয়া বৰ্তমান টয়লেট সেইটো চাম সেইটো চাবলৈ বহুতে ইচ্ছা কৰে যে কেনেকুৱা আল্লাহে কেনেকুৱা শাস্তি দিছে তেওঁক জালেমক কেনেকৈ শাস্তি দিছে সেইটো চাব বিচাৰে তাৰপিছত আৰু অন্যান্য অলৌকিক স্থানসমূহ আছে সেইখিনিতো আপোনালোকে লৈ যায় গতিকে আপোনালোকে যদি উপযুক্ত এজেঞ্চি বিচাৰি আছে তেতিয়াহ'লে উপযুক্ত পৰিমাণ কিমান পেকেজ আপোনাৰ কিমান 1,10,000 দিন 19 মদিনাত আমি 40 ওয়াক্ত নামাজ পঢ়াওঁ আৰু মক্কাতো 40 ওয়াক্ত নামাজ পঢ়াওঁ মানে 19 দিনৰ ভিতৰত 1,10,000 পেকেজ হয় খোৱা লোৱা হোটেল কেনেকা থাকিব হোটেল একদম ধুনীয়া সব এসি হোটেল মানে নিম্নমানৰ হোটেল নাই নহয় নাই নাই এসি হোটেল যিটো কৈছে এইটোৱে হয় গতিকে এইটোৱে পাৰ্থক্য তেওঁলোকৰ তাকোৱাৰ লগত অন্য এজেঞ্চি নিমিলে কিয় 60-70 হাজাৰত অন্য এজেঞ্চিয়ে লৈ যায় আমাৰ মানে সিহঁতে তো দূৰত ৰাখে আমি একদম কাষত ৰাখো 600 মিটাৰ 650 মিটাৰ দূৰত ৰাখো মানে আৰু কাবা শ্বৰীফৰ পৰা আৰু মদিনাত 150 মিটাৰ 200 মিটাৰ দূৰত ৰাখো মানে মদিনা শ্বৰীফত 150 মিটাৰ দূৰত্বত আপোনাক হোটেল দিব আৰু কাবা শ্বৰীফৰ পৰা মক্কাত মানে খুব বেছি 600 মিটাৰ দূৰত্বত আপোনাক হোটেল দিব আৰু হোটেলৰ ৰুমত এচি থাকিব এয়াৰ কণ্ডিশ্যন থাকিব আপুনি গৰমত কষ্ট কৰিব নালাগে কোনো ধৰণৰ শাস্তি ভোগ কৰিব নালাগে মানে অশান্তিত নাথাকে আমি আৰফা ময়দান মিনা মুজদালিফা তাৰপিছত জবলে নুৰ জবলে চুৰ জবলে উহুদ যিবিলাক পাহাৰ আছে তাৰপিছত জান্নাতুল মুআল্লা জান্নাতুল বাকি যিবিলাক দৰ্শনীয় জাগা আছে গোটেইবিলাক লৈ যাওঁ তাইফত লৈ যাওঁ মছজিদে জুলকাৰনাইন লৈ যাওঁ বদৰত লৈ যাওঁ মছজিদে জিনত লৈ যাওঁ চবতে লৈ যাওঁ মানে যিমান দৰ্শনীয় স্থান আছে সকলোতে লৈ যায় আৰু তাত নি পেলাই একাংশ এজেঞ্চি আছে যিটো মূল মছজিদ সেই মূল মছজিদত জিয়াৰত কৰাবলৈ লৈ নাযায় তাৰ আমি সকলে এৰি নিদিওঁ টাইফ চৰতে এটা প্ৰতাৰণা হয় টাইফত যেতিয়া যায় মই শুনিছোঁ আৰু বিভিন্নজনৰ ওচৰত যে টাইফত মানে কেইবাটা মছজিদ আছে তাৰে যিকোনো এটা মছজিদ দেখাই পেলাই কয় যে এইটোৱে আমাৰ মছজিদে জুলকাৰনাইন মছজিদে ৰাছুল মছজিদে আব্বাছ কৈ পেলাই এইটোকে জিয়াৰত কৰাই লৈ আহে এইটো ফ্ৰড কৰিছে আপোনালোকে যদি এই কামটো কৰিছে কাৰণ মূল মছজিদটো টাইফ চহৰৰ বহুত ভিতৰত আছে জুলকাৰনাইন লৈকে লৈ যাওঁ গোটেই দিনটো লাগে না দিনটো লাগে সেই মছজিদ পাব টাইফ চহৰত সোমোৱাৰ পিছতো বহুত দূৰত সেই মছজিদ আছে গতিকে এনেকুৱা ধৰণৰ প্ৰতাৰণা যিসকলে কৰি আছে আপোনালোকক কওঁ যে আপোনালোকে প্ৰতাৰণা নকৰিব আপোনালোকৰ মুখ আমি খুলিম যে
উমৰা যাত্ৰীসকলক হজ যাত্ৰীসকলক নি পেলাই আপোনালোকে কি ধৰণৰ প্ৰতাৰণা কৰে সেইখিনি আমি খুলিম। লাগিলে নিজে যাম, লাগিলে মক্কা মদিনাত নিজে যাম, গৈ পেলাই নিজে চাম যে তেওঁলোকে দিয়ে নে নাই এইখিনি সুবিধা। তেওঁলোকৰ লগত নিজে গৈ হ'লেও এইখিনি প্ৰমাণ কৰি এৰিম যে উমৰা যাত্ৰীসকলে আচলতে প্ৰতাৰণা বলি হৈছে নে উপযুক্ত সুবিধা ভোগ কৰিছে। আপোনালোক চবেই গৈছে তাকোৱা টুৰত না? এইসকল প্ৰমাণ, এইসকল নিজেই গৈছে, আপুনিও গৈছে না? 19 দিন ৰাখিছে, ভাল হোটেলত ৰাখিছে, এচি আছিল, খোৱা বোৱা কষ্ট হৈছিল না খোৱা বোৱা কষ্ট হৈছিল? নাই মই দুবাৰ গ'লো। দুবাৰ গ'লে মানে তাকোৱাৰ জৰিয়তে, তাকোৱা টুৰ এণ্ড ট্ৰেভেলৰ জৰিয়তে দুবাৰ গৈছে, কোনো কষ্ট হোৱা নাই? আগত এবাৰ গৈছে, এতিয়া তাকোৱাৰ জৰিয়তে। আপুনি কেইবাৰ গৈছে? যোৱা নাই। আপুনি? মই এবাৰ গৈছিলো, কোনো অসুবিধা হোৱা নাই। কোনো অসুবিধা হোৱা নাই, নাই? নাই, নাই। মানে 19 দিন ৰাখিব লাগে, যিখিনি সুবিধা কৈছে সেইখিনি সুবিধা দিছে, দিয়ে। দিছে, দিছে। গতিকে এয়াই হৈছে পাৰ্থক্য, এয়াই হৈছে পাৰ্থক্য। মই সামাজিক মাধ্যমত আপোনালোকে গম পায় আমাক 3 ষ্টাৰ 4 ষ্টাৰ হোটেলে দিছিল। 3 ষ্টাৰ 4 ষ্টাৰ হোটেল দিছে, তাতে আমাৰ 3 ষ্টাৰ 4 ষ্টাৰ হোটেল থাকে, খোৱা লোৱাত কোনো প্ৰব্লেম নাই, ধুনীয়া খোৱা লোৱা। নি পেলাই দিছে। আমাৰ অসমীয়া মানুহ অসমীয়া খানা, বেংগলী মানুহ বেংগলী খানা দিয়ে, কোনো ধৰণৰ প্ৰব্লেম নাই। ইনশাআল্লাহ আমাৰ মানে অসমৰ পৰা গ'লে অসমৰ খানা হ'ব, খাদ্য হ'ব, আৰু মানে যদি বেংগলী মানুহ থাকে তেতিয়াহ'লে বেংগলী খাদ্য দিব। আৰু খাদ্যটো কোনো ধৰণৰ ভেজাল নাৰাখে তেওঁলোকে, মানে আপুনি যাতে ঘৰতে আছে এনেকুৱা অনুভৱ কৰে। এনেকুৱা অনুভৱ, খাদ্যত ঘৰতে আছো। আৰু আমাৰ ৰুমবিলাক ওচৰতে হয়, তাতে আপোনাৰ হিজৰাৱলী মছজিদ বুলি কয়, তাৰ ওচৰত আমাৰ ৰুমবিলাক হয়। মানুহ হেৰাই নাযায়, তাৰ প্ৰতিও আপোনালোকৰ বিশেষ কোড আছে। আমি বিচাৰি ওলাও, যেনেকুৱা হওক ৰাতি একদম সহজ পদ্ধতি তেওঁলোকৰ, কাৰণ তেওঁলোকে ওলাই আপোনালোকক আই কাৰ্ড দি দিব, আৰু সেই আই কাৰ্ড আপোনাৰ যিমান দিন থাকিব 19 দিনলৈকে আপোনাৰ লগত থাকিব আই কাৰ্ড। আৰু সেই আই কাৰ্ড তাৰে যি লোকেল প্ৰশাসন আছে, প্ৰশাসনক দেখুৱাৰ লগে লগে আপোনাৰ হোটেল কোনটো তেওঁলোকে চিনি পাই যাব। কাৰণ তাতে গ'লে আপুনি নিজে বিপাঙত পৰিব যে সকলো ঠাই একেই দেখা, গতিকে তাতে হেৰুৱাৰ চান্সটো বেছি থাকে। কিন্তু আপোনাৰ আই কাৰ্ডটো দেখুৱালে আপোনাক নি একদম হোটেলৰ সন্মুখত দি থৈ আহিব, যিহেতু আপোনাৰ হোটেল হয়। এইটো হয় ন? এইটো হয়। আপুনি হেৰাই গৈছিলে নেকি? হারাই যায়নি মানে ওইরকম মক্কা মদিনাত তো হেৰাইছিলে? হারাছিলাম এবাৰ হেৰাইছিলে, হেৰাইছিলে। পিছত বিচাৰি উলিয়াইছে? আই কার্ড দিয়ে আসি কাক দেখাইছিলে? পুলিচক? পুলিশক দিয়ে আসি ওরা দেখে দিছে। গতিকে এনেকুৱা ধৰণৰ হেৰাই গ'লেও ভয় নাই, কাৰণ তাতে যিটো স্থানীয় প্ৰশাসন তেওঁলোকে আপোনাক একদম হোটেললৈকে লৈ আহি যায়। গতিকে অসমত এনেকুৱা এজেঞ্চিও থাকিব যে আপোনাক ক'ব 60-70 হাজাৰ টকাতে, ইমান টকা দিব নালাগে, 60-70 হাজাৰ টকাতে আপোনাক উমৰা কৰাই লৈ আহি যাব। কিন্তু সেইটো আপোনালোকে ভাবি ল'ব যে আপুনি 19 দিন থাকিব নোৱাৰিব, 3 ষ্টাৰ 4 ষ্টাৰ হোটেল নাপাব, এচি ৰুম নাপাব, নিম্নমানৰ খাদ্য পাব, সকলোতে আপুনি মানে নিম্নমানৰ সুবিধা ভোগ কৰিব লাগিব। গতিকে যদি উন্নতমানৰ সুবিধাৰ সৈতে আপুনি যাব বিচাৰে তেতিয়াহ'লে আপোনাৰ সৰ্বোচ্চ খৰচ হ'ব 1,10,000। হয়, 1,10,000ত যদি যাব বিচাৰে তেতিয়াহ'লে বেছিমাৰিত, মানে আগতে নাছিলে এনেকুৱা এজেঞ্চি, আজি প্ৰথম মুকলি হৈছে বেছিমাৰিত, দৰং জিলাৰ বেছিমাৰিত আপোনাৰ তাকোৱা ট্ৰেভেল এণ্ড ছাৰ্ভিচ। মই ডিছপ্লেত নাম্বাৰ দি দিছোঁ, এই নাম্বাৰৰ সৈতেও আপোনালোকে যোগাযোগ কৰিব পাৰে। তেওঁলোকৰ নেক্সট বেচ গৈ আছে 10 জুলাই, অহা 10 তাৰিখে তেওঁলোকৰ বেচ এটা ওলাই আছে। তাৰপিছত আগন্তুক বেচ কেতিয়া ওলাব আপোনালোকে ফোন নম্বৰত ফোন কৰিলে জনাই দিব। 10 তাৰিখত আমাৰ 44 জনৰ 44 জন মানুহ যাব, 44 জন মানুহ 10 তাৰিখত গৈ আছে। গতিকে মানে যাতায়াতত কোনো ধৰণৰ অসুবিধা নাই, সকলোতে আপোনালোকে উন্নতমানৰ সুবিধা ভোগ কৰিব ন? হয় হয়। আৰু নেক্সট আছে আগষ্টত। হয়। মানে টকা 1,10,000 চিধা চিধি কথা কৈ হয়, দিছে, হয়, টকা 1,10,000, তাৰ পৰিৱৰ্তে আপোনালোকে সুবিধাও লাভ কৰিব, উন্নত কামো গোটেইখিনি কৰিব, একো কাম বাদ নাথাকে, চব কাম কৰি চব আহিব। কাম কৰি মানে আহিব। উমৰাৰ বাবে যিখিনি কৰিব লাগে, যিখিনি আছে আৰু চাব লগা যিমান জাগা আছে চব চাব পাৰিব, চব দেখিব পাৰিব, চব দেখিব পাৰিব। আৰু মানে য'ত যিমান নামাজ পঢ়িব লাগে, যাতে মদিনাত 40 চুক্ত পঢ়িব লাগে পঢ়িব পাৰিব, মক্কাতো 40 চুক্ত পঢ়িব পাৰিব। আৰু আমি আমাৰ তৰফৰ পৰা 3টা উমৰা, ডাঙৰ উমৰা কৰাওঁ। এটা কৰাওঁ ইয়াৰ পৰা যাওঁতে, আৰু এটা টাইফৰ পৰা, আৰু এটা মছজিদে জুলকাৰনাইনৰ পৰা। এইটো আমাৰ তৰফৰ পৰাই কৰা, এইটো পইচা দি কৰিব নালাগে, কোম্পানীৰ পৰা। হয়। গতিকে এনেকুৱা ধৰণৰ সুবিধা আপোনালোকে যদি বুক কৰিব বিচাৰিছে, ডিছপ্লেত আপোনাৰ নাম্বাৰ দিয়া আছে, এই নাম্বাৰৰ সৈতে আপোনালোকে যোগাযোগ কৰিলে তাকোৱা টুৰ এণ্ড ট্ৰেভেলৰ লগত আপুনি কথা পাতিব পাৰিব। তাৰপিছত আপুনি আপোনাৰ যদি আৰু প্ৰশ্ন থাকে, প্ৰশ্ন কৰি আপুনি যাব পাৰে। আৰু সেইসকল ব্যক্তিয়ে যাব পাৰিব যিসকলৰ পাছপোৰ্ট আছে, ভিজা তেওঁলোকে নিজে বনাই দিব, ভিজা আপোনাৰ খৰচৰে বনাব নালাগে। আমাৰ ইয়াত আমি বেগবিলাক আমাৰ কোম্পানীৰ পৰাই দিওঁ, ডাঙৰ বেগ এখন, তাৰপিছত কাগজ, তাৰপিছত চেণ্ডেলৰ বেগ এখন, 3খন বেগ আমি আমাৰ কোম্পানীৰ পৰাই দিওঁ। গতিকে ভিজা আপোনাৰ বনাব নালাগে, আপোনাৰ হাতত পাছপোৰ্টটো থাকিলেই হ'ল।
পাছপৰ্ট যদি আপোনাৰ আছে ভিজা কোম্পানীয়ে বনাই দিব মানে টাকোৱা ট্যুৰ এণ্ড ট্ৰেভেলে ভিজা বনাই আপোনাক খবৰ কৰিব আপোনাৰ বেজ কেতিয়া ওলাব 1,10,000 মাজতে ভিজাৰ পইচা আৰু ট্ৰেইনিং যোৱাৰ আগত মানে যিমান ট্ৰেইনিং লাগে সেই ট্ৰেইনিং দিব মানে training তিনিটা কৰে, পৰ্যায়ত তিনিটা। ট্ৰেইনিং দিয়া হয় এই ট্ৰেইনিংকেইটা অতিক্ৰম কৰি আপুনি যাব পাৰিব এনেকুৱা নহয় যে ট্ৰেইনিঙৰ শেষত পৰীক্ষা ল'ব পৰীক্ষাত পাছ কৰিব তাৰপিছত যাব পাৰিব নহয় ট্ৰেইনিং তিনিটা আপোনালোকে ভালদৰে গুৰুত্ব দি শুনিলেই হ'ল তাত গৈ সেই ট্ৰেইনিঙত যিখিনি শিকাইছে সেইখিনি কাম আপুনি কৰিলেই হ'ল হয় হয় ঠিক আছে